ফাইনেলি আজি দাৰ্জিলিং যোৱা সপোনটো পূৰ হ'ব গৈ আছে। নমস্কাৰ ৰাইজ, শিলিগুৰিৰ পৰা স্কুটি ৰেম লোৱাৰ পাছত এতিয়া আমি গৈ আছো স্কুটিৰে একেবাৰে দাৰ্জিলিঙলৈকে। ইয়াৰ পৰা আমাৰ দাৰ্জিলিং পোৱালৈ 3 ঘণ্টামান সময় লাগিব। শিলিগুৰিৰ পৰা অলপ আগত যোৱাৰ লগে লগে পাহাৰীয়া ৰাস্তা ষ্টাৰ্ট হৈ গ'ল। দাৰ্জিলিঙত যিহেতু পাহাৰ বহুত ওপৰত আছে, সেইকাৰণে আমি লাহে লাহে পাহাৰৰ আৰু ওপৰত উঠিব লাগিব। আৰু ৱেষ্ট বেংগল যিহেতু মই এবাৰ প্ৰথম আহিছো, মানে ইয়াতো যে ইমান ধুনীয়া ধুনীয়া জেগা আছে মই ভবাই নাছিলো। আৰু পাহাৰীয়া ৰাস্তাত 1.5 ঘণ্টামান অহাৰ পাছত কুৰেচাং বুলি এখন টাউন পালো, য'ৰ পৰা আমাৰ দাৰ্জিলিং পোৱালৈকে 2 ঘণ্টামান সময় লাগিব। কিন্তু ইয়াত আহি আমাৰ লগত এটা প্ৰব্লেমহে হ'ল, মানে আমি যিখন স্কুটি ৰেণ্টত লৈ আহিছিলো সেইখন স্কুটি বাটতে পামচাৰ হৈ গ'ল। সেইকাৰণে আমাৰ স্কুটিখন অলপমান ঠেলিব লগা হৈছিলে। আৰু দোকানত গৈ স্কুটিখন ভাল কৰাৰ পাছত বাটতে আকৌ বৰষুণে পালে, সেইকাৰণে লৰালৰিকৈ ৰেইনকোট কেইটা পিন্ধি ললো। আৰু এতিয়া আমাৰ দাৰ্জিলিঙলৈ বেছি দূৰ নাই, মানে বাটতে টয় ট্ৰেইনখন দেখি প্ৰথমে গম পাই গলো সঁচাকৈ দাৰ্জিলিংখন মানে বহুত বেছি ধুনীয়া। মানে ফটো ভিডিঅ'ত যেনেকুৱা দেখিছিলো একজেক্ট তেনেকুৱাই হয়। আৰু আমি যিহেতু পোৱা অলপমান দেৰি হৈ গ'ল, লৰালৰিকৈ গৈ ফাৰ্ষ্ট ৰুম এটা বিচাৰি লওঁ। কিন্তু ইয়াত আহি গম পালো যে ইয়াৰ ৰুম বিচৰাটো বহুত বেছি টান। আৰু বহুত টাইম বিচৰাৰ পাছত যেনে তেনে এটা ৰুম বিচাৰি পালো। আৰু ৰুমটো মানে বহুত বেছি ধুনীয়া জেগাত আছিলে। ৰুমটোৰ পৰা মানে দাৰ্জিলিং টাউনখন বহুত বেছি ধুনীয়াকৈ ওলাই আছিলে। আৰু আজি ৰাতি ৰুমত থাকি কাইলৈৰ পৰা তোমালোকক দাৰ্জিলিঙত যিখিনি চাব লগা জেগা সকলোখিনি দেখাম। আৰু নেক্সট ভিডিঅ'খিনি চাবৰ কাৰণে মোক ফলোটো কৰি থৈ যাবা।